নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ। আজি গৰু বিহু সকলোৱে জানে। আমাৰ ঘৰতে এই গৰু ছাটৰ কাৰণে আপোনাৰ ব্যৱস্থা কৰিছে। দেউতাই ছাটৰ কাৰণে যোগাৰ কৰিয়ে আছে। মায়ে হালধি খুন্দি আছে দেখিবলৈ পাইছে। সকলোলৈকে অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আশা কৰোঁ সকলোৰে পৰিয়ালবোৰ সুখ আৰু শান্তিৰে বিহুটো পাৰ কৰিব পাৰক। দেখিবলৈ পাইছে এয়া মানে দেউতাই ছাটৰ ব্যৱস্থা কৰি আছে। ছাটত লাও বেঙেনা লগাই আছে। যদিহে মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব, যাতে মোৰ নতুন ভিডিঅ'সমূহ চাব পাৰিব। তেতিয়াহ'লে দেখিছে এয়া দেখিবলৈ পাইছে এয়া মায়ে হালধি আপোনাৰ খুন্দি আছে। হালধি খুন্দি আছে গৰু আপোনাৰ ফুট দিব আৰু গা ধুৱাব, গাত সানিবৰ কাৰণে। এতিয়া গাঁৱৰ ফালে যাওঁ, আপোনাৰ গাঁৱৰ পৰিৱেশ চাবলৈ ব'লক মোৰ লগত। দেখিবলৈ পাইছে তাত চিলাই আছে ভাই। কি কি আছে ইয়াত? আছে বেঙেনা আছে, তিহু আছে, থেকেৰা আছে, জাতিলাও আছে, হালধি আছে। তাত দুডাল বনাইছে ন? তাত দুডাল বনাইছে। ইয়াত লগোৱাও কিবা নিয়ম আছে নেকি? লগোৱা তেনেকে নিয়ম নাই, মানে যি যেনেকে পাৰে তেনেকে মানে লগাব যিকোনো পাৰে। এটা এটাকে লগাই ল'লে। আপোনাৰ গৰু কেইটা আছে? আমাৰ গৰু তিনিটা আছে। তিনিটাৰ কাৰণে দুটা ছাট আৰু। হ'ব না লাগিব হালধি। গোটাই গৰু গাৰে মাহ হালধি কিবা মাহ আনিছে। এই এডালে হৈ যাব নেকি? এডালেই গৰু তাকৰ আৰু এডালকে বনাইছে। সহীয়া গৰু হ'লে এতিয়া 3ডাল 4ডাল হয় আৰু। আগতেতো মানুহৰ চাগে একদম বহুত গৰু আছিলে। 30টা। 30টা? আজিকালি 30টা, মানুহৰ 30টাৰ পৰা 25টা। গৈ 3টা হ'লগে। 30টা 25টা আছিলে, এতিয়া কমি গৈছে আৰু। এই মাহ হালধি যে ইয়াক কৈ থৈছে, কি কৰিব ইয়াক? এয়া একদম প্ৰথমে গৰুক ফুট দিব লাগিব মাহটোৱে। কি দি আছে মাহত? মাহত তেল দিয়া আছে, তেল আৰু পানী লাগিছে। তাৰপিছত এয়া হালধি পানী ইয়াত সানি আকৌ গৰু গাত ভালকে ঘঁহি পিহি দিব লাগিব। এই ছাটত কি বস্তু লগাইছে ইয়াত? ছাটত জাতিলাও আছে, তিয়হ আছে, থেকেৰা আছে, তাৰপিছত বেঙেনা আছে, এইখিনি আছে, হালধি আছে। আজিকালিতো বহুত কমি গ'ল ছাটৰ এইবোৰ বস্তু কমিলে নেকি? বহুত কমিলে বস্তু, এইবোৰ এতিয়া পাবলেই নাই আৰু কিবা কিবি লগাইছিলে আগতে আৰু আছিলে, এতিয়া সেইবোৰ বস্তু এতিয়া নাই নহয়, হাবিতেই নাই। বস্তুবিলাক পানী সোপা নাইকিয়া হৈ গৈছে, এতিয়া কমি গৈছে আৰু। দীঘলতি মাখিয়তি কি কৰিব? এতিয়া দীঘলতি গৰু কোবাব লাগিব, গৰু নিওঁতে পথাৰলৈ। খেদি নিওঁতে গধূলি আকৌ ঘৰত বান্ধি পেলাই এইটো মাখিয়তিয়ে এইটো অকণমান মন্ত্ৰ আছে, সেই মন্ত্ৰৰে আকৌ হেৰি কৰিব লাগিব, কোবাব লাগিব। এই নতুন যে আপোনাৰ পঘা চঘা লগাইটো কেতিয়া লগাব? সেইটো গৰু বান্ধি পেলাই সন্ধিয়া পঘাত আকৌ এইটো তুলসী পাত ৰঙা সূতাই এইটো নোৱাই পেলাই এইটো ৰ'দত দিব লাগিব। ৰ'দত দিয়াৰ পিছত আৰু গৰু গোহালি সোমোৱাৰ পিছত গৰু গাত তেতিয়া আৰু গৰুক পিন্ধাব লাগিব। সেইখিনি কাম। এতিয়া গৰু গা ধুৱালে নাই? গৰু গা ধুৱাও, এয়া কৰি পেলাই গা ধুৱাব। যতন কৰি আছো আৰু। অকমান অসমীয়া সংস্কৃতিত ধৰি ৰখাৰ চেষ্টা কৰিছে। অকমান আপোনাৰ আগলৈও লাগিব নহয়, ল'ৰা ছোৱালী এইবিলাক শিকিব লাগিব। নতুন প্ৰজন্মই এনেদৰে আপোনাৰ বতাহতৰ পৰাই মানে শিকিব লাগিব কেনেদৰে কি কৰে। আজিকালি ল'ৰা ছোৱালীটো এইবোৰ ইমান মানে নাজানে। আজিকালি ল'ৰা ছোৱালী এতিয়া বেছিকে মোবাইলত ব্যৱহাৰ
হয় বাৰু এইবোৰ এতিয়া দেখুৱালেহে গম পাব, বস্তু চিনিয়েই নাপায়। তেতিয়াহ'লে আপুনি লাগক। বিহু শুভেচ্ছা জাতিৰো। এতিয়া মই যাওঁ। ধন্যবাদ। চাট মাৰিবলৈ বুলি লৈছে কংকৰি আমাৰ। চাটৰ কাম আৰম্ভ কৰিছো। গৰুকেইটা যেন ভালে কুশলে থাকে। এটা থাকক এই বলত হালক নহয় ৰ'ব। এই লাও খা বেঙেনা খা হালধি খা থেকেৰা খা বৰ গৰু লাও খা বেঙেনা খা হালধি খা খেদি আহিছে। বতাহ চাট মাৰি আহিছে। বতাহ চাট মাৰি আহিছে নে কি? চাট মাৰি আহিছো, গৰু চাট মাৰি আহিছো। সন্ধিয়ালৈ কি কৰিব আৰু? সন্ধিয়ালৈ আকৌ গৰু নতুন পঘা লগাম, পিঠা খুৱাম, মাখৈটি কোবাম। হ'ব আৰু। ইয়াত কি লগালে? ইয়াত কি কৰিব? ইয়াত লৈ আহিলে যে এয়া গোহালিত থৈ দিব লাগিব অহা বছৰ কাৰণে। এডাল কি আছে? এডাল দীঘলতি। দীঘলতি। এডালে গৰু কোবাব লাগিব। নাইকিয়া হৈ গ'লগে মাৰি আহিলে। ঠিকে আছে বাৰু। বিহু শুভেচ্ছা আছিলো। শুভেচ্ছা। ঠিকে আছে। বৰ্তাই পঘা বনাই আছে। আজিকালিতো পঘা বনোৱাত একদম দেখিবলৈ পোৱা নাযায়, বহুত কম মানুহে বনায়। আজিকালি কিনিয়ে আনে। পুৰণা দিনৰ এইটো মানুহে এনেকৈ গৰু বিহুত আপোনাৰ পঘা বনাই লৈছিলে, কিন্তু আজিকালি বনাই নলয় আৰু চব ডাইৰেক্ট কিনি আনিব, পইচা খৰচ কৰি থাকিব। কিন্তু আপোনাৰ নিজে বনাই ঘৰত বনাই নলয়। এইটো সংস্কৃতিটো সেইটো কাৰণে লুপ্ত পাই গৈছে, হেৰাই গৈছে আৰু পঘা বনাই লোৱা সংস্কৃতিটো। এজনী আমাৰ বৰ্তাহঁতৰ দাদাৰ ছোৱালীজনী। টুকু এইফালে। সেইজনী আমাৰ টুকলু। সেই ধুনীয়া বিহু কাপোৰ আনিছে, নতুন কাপোৰ সেই পিন্ধিছে, ধুনীয়া লাগিছে। এইয়া বিহু কাপোৰ নতুন, এয়া গগনা আনি দিছে। মূৰত লগাই আছে একদম ধুনীয়াকৈ ছোৱালীজনী দেই। ধুনীয়া লাগিছে নতুন কাপোৰ, একদম ধুনীয়া লাগিছে। নতুন কাপোৰ আনিছে, হাতত জেতুকা লৈ আছে। এয়া দেখিবলৈ আছে, জেতুকা লৈ আছে। সেয়া ধুনীয়া লাগিছে জেতুকা ৰংটো। এইকেইটা আমাৰ ঘৰৰ গৰু, মাহ হালধি লগাই দিছে দেউতাই মায়ে। মই আগফালে গাঁৱলৈ গ'লোগৈ যে আপোনাৰ গাঁৱৰ পৰিৱেশ দেখাবৰ কাৰণে, গতিকে হেৰি কৰিবলৈ নাপালোঁ আৰু মই কৰিবলৈ নাপালোঁ। এয়া মাহ হালধি লগাই দিলে আমাৰ গৰুকেইটা। এয়া মায়ে মটৰহে আপোনাৰ পানী গা ধুৱাই দিছে গাইজনী। আমাৰ ঘৰ এনেকেই আৰু বিহু পতা হয়। ওচৰত পুখুৰী নাই, নৈ নাই, আৰু কি কৰিব আৰু মটৰ পানীয়ে গা ধুৱাইছে আৰু উপায় নাই। আগতে নৈত গা ধুৱাই, আজিকালি আৰু ওচৰত নৈ নাই আৰু কি কৰিব, এই পুখুৰীলৈকে গৰু নি পেলাই মানুহে গা ধুৱাইছেগৈ আৰু সংস্কৃতিটো ৰাখিছে আৰু গৰু বিহুটো পালন কৰিছে। উপায় নাইতো, কি কৰিব। ওচৰত পুখুৰী এটা আছিলে আৰু পুখুৰীটোতে এয়া গৰু গা ধুৱাইছে ধুনীয়াকৈ। দেখিবলৈ পাইছে আপোনালোকে। আপোনালোকে গৰু বিহু কেনেদৰে উদযাপন কৰে কমেণ্ট কৰি জনাব। আমাৰ ইয়াত এনেদৰেই গৰু বিহু উদযাপন কৰা হয়। আপোনালোকক গৰু বিহু কেনেদৰে উদযাপন কৰে আমাৰ ইয়াত আপোনালোকক দেখালোঁ ধুনীয়াকৈ। এনেদৰে আমাৰ গৰু বিহু উদযাপন কৰা হয়। সকলোলৈকে পুনৰ এবাৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। ইমানতে আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ।